এতিয়া মোৰ গোটেই কাম হৈ গ'ল কিন্তু এটো পেলাই দিলে হল এতিয়া একো নাই এটা ডাস্টবিনত ভৰাই দিলে হল ইয়া একো আঠা নাই মুখত আৰিব পাৰো এয়া এটো এতিয়া আমি এনেকা লৈ এতিয়া আমি মূৰৰ চুলি লাৰিব পৰা হৈ আছে টেনচন নাই এয়া অকমানো নাই কঁঠাল খাবলে বৰ ভাল মোক ধনে মানে গান গাবাই দি থাকে সিহঁতে যে গাঁৱৰ ফালে গান গায় দে কঁঠাল কও কঁঠাল খাবলে ভয় আঠা লাগে বুলি কথা কবলে ভয় যত লাগে বুলি কথা কবলে ভয় গালি পাৰে গাইজ আপোনালোকে এনেকৈ চামুচেৰে ওলাব সঁচাকৈ মানে একদম মানে কমফৰ্টেবলত মানে কঁঠাল খাব পাৰিব ডেইলি কঁঠাল মানে ভাঙি কঁঠাল ওলাই খাব পাৰিব যিহেতু হাতত আঠা নালাগে হাতত আঠাটো লাগে কাৰণে আমি মানে কঁঠাল ভাঙিব মন নাযায় আৰু এনেধৰণে পকা কঁঠাল ওলাব আৰু মোৰ আইডিয়াটো কেনেকুৱা লাগিছে কমেণ্ট ছেকশ্যনত জনাব বুলি আশা কৰিলোঁ আৰু ভাল লাগিলে লাইক কমেণ্ট এটা দিব আৰু ভিডিঅ'বিলাক চোৱাৰ বাবে বহুত বহুত ধন্যবাদ গাইজ এটা কথা চাওক আপোনালোকে হাতেৰে নুচুব এনেকুৱাকৈ ওলাব হাতত আঠাও নালাগে একো প্ৰব্লেমে নাই আৰু কিমান ধুনীয়াকৈ ফালি লৈছে দেখিছেনে ফালাটো আমাৰ ধন মামাই ফালি দিছে আকৌ আমাৰ বাইদেউ কঁঠাল পিঠা বনাই বৰ ধুনীয়া বনাই আৰু যদি আপোনালোকে খাব ইচ্ছা কৰিছে আমাৰ বাইদেউক কমেণ্ট কৰিব কেনেকৈ বনাব লাগে কেনেকৈ কি কৰিব লাগে সুধিব বাইদেউ শিকাই দিব ধুনীয়াকৈ আৰু এয়া একদম এটা আঙুলিত অকমানো আঠা নালাগাকে কি ধুনীয়াকৈ এলাই এলাই দেখিছেনে এইবিলাক হ'ল আইডিয়া নিনজা টেকনিক গাইজ নিনজা টেকনিক কাক কাক এনেকুৱা আইডিয়া লাগে কঁঠালৰ আঠা নালাগে এয়া আমাৰ বাইদেউ দেখিছেনে হাতেদি কিন্তু টাচে কৰা নাই এয়া মূৰৰ চুলি লাৰিব পৰা হৈ আছে টেনচন নাই এয়া অকমানো নাই আঠা নাই আৰু এতিয়া ধুনীয়াকৈ আমাৰ বাইদেউ এয়া কৰচ দি ওলালে পৰলে বৰক খালি গালি নাপালি হ'ল হৈ গ'ল